সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি দেওবাৰৰ দিনটোত অসমীয়া ছবিৰ এক সজাগতা আৰম্ভ কৰিছোঁ। ৰিজাৰ্ভ বাছ অসমীয়া বোলছবি চাবলৈ যাওঁ হওক। ইয়াত কেইবাগৰাকীও নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকল আছে, আমাৰ অভিভাৱকসকল আছে। অসমীয়া ছবি উদ্যোগটিক, অসমীয়া ছবিক তেওঁলোকে উৎসাহিত কৰিবলৈ আহিছে। খুব এটা ভাল আদৰ্শ। আৰু আমি বৰ্তমান উপস্থিত আছোঁহি দৈনিক জনমভূমি আৰু প্ৰাগ নিউজৰ কাৰ্যালয়ৰ সন্মুখত। আমি এগৰাকী নতুন প্ৰজন্মক বিচাৰিম, আপুনি আহিব। আহক। বৰ্তমান অসমীয়া ছবিৰ সোণালী যুগ আৰম্ভ হৈছে, আৰু এই ক্ষেত্ৰত আমাৰ নতুন প্ৰজন্মই কেনেধৰণে ছবি উদ্যোগটোৰ উত্থানত আৰু সহায় কৰিব পাৰে আপোনাৰ মতে? অসমীয়া বোলছবি চাব বহুত ভাল লাগিব, আৰু বিশেষকৈ এখন 22 আগষ্টত ৰিলিজ হ'ল যোদ্ধা, এইখন চাব সকলোৱে ভাল পাব। হয়, আপুনি আহিব। আমি জনামতে আপুনি কেইবাখনো এতিয়া তেনেধৰণৰ ৱেব ছিৰিজ বা চিনেমাত অভিনয় কৰিছে। তো আমাৰ এই ক্ষেত্ৰত আমাৰ নতুন প্ৰজন্মৰ বা শিক্ষাৰ্থীসকল আছে বা অভিভাৱকসকল আছে। তো অসমীয়া ছবিৰ আমাৰ যি উত্থান হৈছে বৰ্তমান, গল্ডেন ডেজ ষ্টাৰ্টিং ফৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী, এই ক্ষেত্ৰত আৰু আমি কেনেদৰে বিশ্ব দৰবাৰত আৰু অধিক আমি জ্বলাব পাৰোঁ অসমীয়া ছবিক? আৰু আমি অসমীয়া চিনেমা বনাই যাব লাগে। হয়, আৰু সদায় আমি অসমীয়া চিনেমা গুৰুত্ব দি যাব লাগে। হয়, ধন্যবাদ। জয় হওক, অসমীয়া চিনেমাৰ জয় হওক। আকৌ এবাৰ শুনিব বিচাৰিছোঁ, অসমীয়া ছবি জগতৰ জয় হওক, জুবিন গাৰ্গৰ জয় হওক, অসমীয়া ছবি উদ্যোগৰ মহাৰথীসকলৰ জয় হওক। ধন্যবাদ।